প্ৰয়াণ কালত আহি অসংখ্য পদাতি যাতে চতুৰ্ভীতি বেধি চলি যায় সুবৰ্ণৰ ৰথ জয় সুবৰ্ণ পাহৰি হয় চলে যত সীমা সংখ্যা নাই অনেক সেৱকম হবে আগত যোগান ধৰে প্ৰমত্ত হস্তিৰ কান্ধে উঠি হিত পৃথিৱীৰ প্ৰতি হেৰা জান্ত ভূমি গতি দেখি কেনে প্ৰাণ যায় ফুটি দিব্য বস্ত্ৰ অলংকাৰ সুৱৰ্ণ ভিংগাৰ জাৰ লক্ষে লক্ষে লগে যায় চলি শীতলি পতিৰ ভৈল কৰংগাৰ কমণ্ডলো পৰিধান গোচৰ বাকলি অমূল্য ৰতনহাৰ অক্ষয় ভাণ্ডাৰ যাৰ দুখী ভিক্ষী খাইবলে যোগে হিত মহামানী ৰায় হৈলা ভিক্ষা হাৰি প্ৰায় আজি খাইবা হেন নাহিলা কৃষ্ণ গতিকে ইতিমধ্যে হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী ভাৰ্যা আৰু পুত্ৰই সমস্ত খিনি বিশ্বামিত্ৰ ঋষিক দান দি তেওঁ দেশৰ পৰা বাহিৰলৈ ওলাই আহিছে অৰ্থাৎ প্ৰয়াণ কৰিছে আৰু সেই অৱস্থাতে তেওঁলোকৰ অযোধ্যাৰ বাহিৰলৈ ওলাই যোৱা মুহূৰ্তত সকলোৱে ৰজাক দেখিছে বেঢ়ি চাইছে আৰু তেওঁনো কেনেকৈ গৈছে এই কথাখিনি তেওঁলোকৰ দেশৰ মানুহে বা তেওঁ প্ৰজাসকলে কেনেকুৱা অনুভৱ কৰিছে সেই ছবিখনকে ইয়াত দাঙি ধৰিছে আৰু আমিও এই ছবি ভাগিতনো গুৰুজনাই কি দাঙি ধৰিছে তাকে আমি এতিয়া সোমাই যাম এতিয়া কৈছে প্ৰয়াণ কালত আহি অসংখ্য পদাতি যাকে চতুৰ্ভেটি বেৰি চলি যায় সুবৰ্ণৰ ৰথৰ ছয় সুবৰ্ণ পাখৰি হয় চলে যত সীমা সংখ্যা নাই এতিয়া প্ৰয়াণ কালত অৰ্থাৎ তেওঁ যেতিয়া সমস্ত দি নিজৰ দেশৰ পৰা যেতিয়া ওলাই আহিছে প্ৰয়াণ কালত তে নহয় যেতিয়া তেওঁ আছিলে তেনেকুৱা এটা ৰজা ৰাজত্ব চলি আছিলে সেই সময়ত সুবৰ্ণৰ ৰথ ছয় অনেক সেৱক হবে আগত গোপন গতিকে কি কৈছে যে সেই সময়ত তেওঁ অসংখ্য পদাতি মানে হৈছে তেওঁৰ যিসকল সৈন্য ভৰিৰে খোজকাঢ়ি যায় সেইসকলক পদাতি বুলি কয় চতুৰ্ভেটি অৰ্থাৎ তেওঁ প্ৰয়াণ কালত তেওঁ যেতিয়া ৰজা আছিলে সেই সময়ত চাৰিওফালে তেওঁক মানে তেওঁৰ পৰাক্ৰমটো দেখুৱাইছে তেওঁৰ শক্তিটো দেখুৱাইছে তেওঁ কেনেকুৱা ধৰণে ৰাজত্ব কৰিছিলে তেওঁৰ ৰাজত্ব কালৰ কথাখিনিকে দাঙি ধৰিছে যে পদাতিসকলে চাৰিওফালৰ পৰা বেৰি তেওঁক মানে তেওঁ প্ৰয়াণ কৰে আৰু সুবৰ্ণ ৰথ ছয় সুবৰ্ণ পাখৰি হয়
পাখৰি মানে এনেই আচলতে আবিধানিক অৰ্থটো হৈছে বিচনী। গতিকে সুবৰ্ণ ৰথছয় সুবৰ্ণ পাখৰি হয় চলে যত সীমা সংখ্যা নাই। গতিকে সেই ৰথত সোণৰ ৰথত সীমা সংখ্যা নথকাকে সকলোৱে কি হৈছে ৰজাৰ লগত চলি যায়, ৰজাৰ লগত মানে এই প্ৰয়াণ কৰে বা ঘূৰে বা নিজৰ দেশৰ ইটো ফালৰ পৰা সিটো ফাললৈ যায়। অনেক সেৱক হবে আগত যোগান ধৰে প্ৰমত্ত হস্তিৰ কাণ্ডে উঠি সিটো পৃথিৱীৰ প্ৰতি হেৰা জান্ত ভূমি গতি দেখি কেন প্ৰাণ নযায় ফুটি। এতিয়া কৈছে কি আৰু তেওঁক অনেক অজস্ৰ তেওঁৰ যিসকল সেৱক তেওঁৰ যিসকল অনুচৰ সেইসকলে তেওঁক যিমান প্ৰয়োজনীয় তেওঁৰ যিখিনি লাভবিলাক বা তেওঁখিনি প্ৰয়োজনীয় সেৱা এই গোটেইখিনি তেওঁৰ সেৱকসকলে তেওঁৰ আগত যোগান ধৰে। প্ৰমত্ত হস্তিৰ কাণ্ডে উঠি মানে শক্তিশালী বা প্ৰমত্ত হাতীৰ কান্ধত উঠি পেনে তেওঁ যেতিয়া এই প্ৰয়াণৰ কালত তেওঁক সেইখিনি সেৱা কৰে তেওঁৰ সেৱকসকলে। সিটো কিন্তু সেইজন ৰজা সেই পৃথিৱীৰ ৰজা যিজন একচ্ছত্ৰীৰ ৰজা সেইজন হৰিশ্চন্দ্ৰ উপাধ্যায় হৰিশ্চন্দ্ৰই কি হৈছে আজি তেওঁ একো নাই আৰু তেওঁ সমস্ত দান কৰি তেওঁ কি কৰিছে তেওঁ সেই ৰাজ্যৰ পৰা তেওঁ নিজৰ দেশৰ পৰা তেওঁ খালী ভৰিৰে আৰু মাটিত তেওঁ কি হৈছে খোজকাঢ়ি তেওঁ এই তিনিটি প্ৰাণী তেওঁৰ শৈবা আৰু তেওঁৰ পুত্ৰ আৰু হৰিশ্চন্দ্ৰ এই তিনিজনে কি হৈছে মাটিত খোজকাঢ়ি গৈছে খালী ভৰিৰে। গতিকে এই দৃশ্যটো দেখি কৈছে কি যে কিয় প্ৰাণ ফুটি নাযায়। তাৰমানে ইমান দুখৰ এটা পৰিস্থিতি। যিজন ৰজাই এনেকে লাখ বিলাহত আছিলে অনেক সেৱকসকলে তেওঁক সেৱা কৰে, তেওঁক সোণৰ ৰথত উঠে, তেওঁক বিচনীৰে বিচি দিয়ে, অসংখ্য লোকে তেওঁক সেৱা মানে সীমা নাই বুলি কৈছে। কিন্তু আজি সেইজন ৰজাই কি কৰিছে তেওঁ মাটিত খোজকাঢ়ি দেশৰ পৰা ওলাই গৈছে। দিব্য বস্ত্ৰ অলংকাৰ সুবৰ্ণ ভিংগাৰ যাৰ লক্ষ্যে লক্ষ্যে লগে যায় চলি সিটো নিপতিৰ ভৈল কৰংগাৰ কমণ্ডুল পৰিধান গাছৰ বাকলি। অৰ্থাৎ তেওঁ যেতিয়া ৰাজত্ব কালত তেওঁ কি আছিলে দিব্য বস্ত্ৰ অলংকাৰ তেওঁ যিবিলাক বস্ত্ৰ পৰিধান কৰে তেওঁবিলাক যিবিলাক অলংকাৰ পৰিধান কৰে সেইবিলাক অমূল্য বা মূল্যৱান বা দিব্য বস্ত্ৰ এইবিলাক তেওঁ পৰিধান কৰে। সুবৰ্ণ ভিংগাৰ মানে আচলতে আমাৰ কেটলি নিচিনা বা এই হেৰিসকলে যে লৈ ফুৰে সেইটো পানী ঢালা এনেকুৱা হেৰি থকা নিচিনা। গতিকে সোণৰ ভিংগাৰ সেইসকল যাৰ পানী খোৱা অৰ্থাৎ যাৰ পানী খোৱা বা পানী লোৱা সেই পাত্ৰটো সোণৰ আৰু লক্ষ্য লক্ষ্যই তেওঁৰ লগত চলি যায়। সিটো নিপতিৰ লক্ষ্য লক্ষ্য লোক তেওঁৰ লগত যায় আৰু সেইজন নিপতি ভৈল কৰংগাৰ কমণ্ডুল। কৰংগাৰ মানেও আচলতে জলপাত্ৰ আৰু কমণ্ডুল মানেও জলপাত্ৰই। গতিকে সিটো নিপতিৰ ভৈল কৰংগাৰ কমণ্ডুল অৰ্থাৎ সোণৰ ভিংগাৰ লোৱাজনে আজি কি হৈছে সেই যিজন ৰজা সেইজনে কৰংগাৰ কমণ্ডুল লবলগীয়া হৈছে। কমণ্ডুল আচলতে সন্যাসীসকলে বা ঋষি মুনিসকলে লয় আৰু সোণৰ ভিংগাৰ লয় কোনে ৰজা মহাৰজাসকলে। কিন্তু দুইটাও আচলতে পানীৰে পাত্ৰ। এইটো গতিকে এজন ৰজাই যিজনে সুবৰ্ণ ভিংগাৰ ব্যৱহাৰ কৰে আজি সেইজনে কৰংগাৰ কমণ্ডুল লৈ কি হৈছে তেওঁ গছৰ বাকলি পৰিধান কৰি তেওঁ দেশৰ পৰা ওলাই যাবলগীয়া তেওঁৰ স্থিতিটো দেখুৱাইছে যে এটা সময়ত তেওঁ কি আছিলে আজি তেওঁ কি আছে। অমূল্য ৰতন সাৰ অক্ষয় ভাণ্ডাৰ যাৰ
দুখী ভিক্ষী খাই বলে যোগে সিটো মহা মানি ৰায় ভৈলা ভিক্ষাহাৰী প্ৰায় আজি খাইবা হেন নাহি লাগে। আৰু তেওঁ অমূল্য ৰত্নৰ তেওঁ গৰাকী অমূল্য ৰত্নৰ হাৰ অক্ষয় ভাণ্ডাৰ তেওঁৰ অমূল্য ৰত্নৰ যিমান প্ৰধান মানে অমূল্য ৰত্নবিলাক আছে তেওঁ অক্ষয় ভাণ্ডাৰ তেওঁ যথেষ্ট তেওঁৰ ভাণ্ডাৰ আছে বুলি কৈছে ক্ষয় কৰিব নোৱাৰে ইমানকে আছে। আৰু দুখীয়া ভিখাৰীসকলে কি হৈছে সেইবিলাকৰ পৰা খাই থাকে। সেইজনৰ মানে এই আমাৰ হৰিশ্চন্দ্ৰৰ কৃপাত খাই থাকে। তেওঁ ইমান ধনী বা ইমান অক্ষয় ভাণ্ডাৰৰ অমূল্য ৰত্নৰ তেওঁ গৰাকী। কিন্তু সিটো মহামানী ৰায় ভৈলা কিন্তু সেইজন মহামানী ৰজা হৰিশ্চন্দ্ৰ কি হল ভিখাৰী প্ৰায় ভিখাৰী হলগে ভিখাৰী সদৃশ হলগে। আজি কিন্তু তেওঁ নিজৰে খাবলৈ নাই। এই কথাকে কৈছে কৃষ্ণই আহক। কৃষ্ণ হয়। হে ৰাম চন্দ্ৰ যেন জলৈ মুখ পদ্ম যেন নেত্ৰ যুগ উন্নত নাহিকা ধ্ৰুৱ ধনু দহন মুকুতা পান্তি হাস্য চন্দ্ৰমাৰ কান্তি সৰ্বগুণে সুকুমাৰ তনু আজি লাগি মাটি ধূলি নজানিব ৰাজা বুলি দেহা হৈবে মলিন কুগ্ৰহ নিতে ভিক্ষা কৰি আনি আৱে জীৱা তিনি প্ৰাণী কেনে বিধি দিলে হেন হামাও মহাদয়ী চন্দ্ৰে সূৰ্যেনে দেখই তোৰ মুখ কমল চিৰ সুবৰ্ণ প্ৰতিমা সম জল দেহা নিৰূপম গজগতি গমন গম্ভীৰ ৰত্নৰয় লকা পান্তি যাৰ আঙ্গুলিৰ কান্তি মুখ চন্দ্ৰ বিজুৰ প্ৰকাশ নেত্ৰ কান্দো আনে ঢাকি জাক সৰ্বক্ষণে থাকি হেন মাও ভৈলন্ত কৃষ্ণ কৃষ্ণ। এতিয়া কি হল গতিকে তেওঁ আজি যিজনে এটা সময়ত অমূল্য অক্ষয় ভাণ্ডাৰ ৰত্নৰ গৰাকী আছিল অজস্ৰ তেওঁ জয় জয় ময় আছিল কিন্তু আজি কি হৈছে তেওঁ ভিখাৰী প্ৰায় হৈছে তেওঁ নিজৰে খাবলৈ নাইকিয়া হৈছে। গতিকে এতিয়া চন্দ্ৰ যেন জলৈ মুখ পদ্ম যেন নেত্ৰ যুগ উন্নত নাসিকা ভ্ৰুৱ ধনু দশন মুকুতাৰ পান্তি হাস্য চন্দ্ৰমাৰ কান্তি সৰ্বগুণে সুকুমাৰ তনু। অৰ্থাৎ এতিয়া ৰজাৰ মুখখনৰ কথা কৈছে তেওঁৰ ছবিটোৰ ৰূপটোৰ কথা কৈছে কি কৈছে চন্দ্ৰ যেন জলৈ মুখ তেওঁৰ মুখখন চন্দ্ৰৰ নিচিনাকৈ কি হৈছে প্ৰকাশ পাইছে চন্দ্ৰৰ নিচিনাকৈ কান্তি হৈছে
তেওঁৰ মুখখন চন্দ্ৰৰ নিচিনা জ্বলি উঠিছে। পদ্ম যেন নেত্ৰ যুগ আৰু পদুম ফুলৰ নিচিনা চকু জুৰি, নেত্ৰ মানে চকু, যুগ মানে যুগল, জুৰি, অৰ্থাৎ তেওঁৰ মুখখন চন্দ্ৰৰ নিচিনাকৈ জ্বলি উঠিছে, প্ৰকাশ পাইছে। আৰু পদুম ফুলৰ নিচিনা সুন্দৰ চকু জুৰি আৰু উন্নত নাসিকা ভ্ৰুৱধনু, আৰু তেওঁৰ নাসিকা অৰ্থাৎ নাক উন্নত সুন্দৰ, ভ্ৰুৱ ধনু, ভ্ৰুৱ মানে হৈছে চকুৰ চেলাৰী, ধনু আকৃতি, ধনুখন যেনেকৈ মাজত ধৰা ঠিক তেনেকৈ চকুৰ চেলাৰীযোৰ ধনুখনৰ নিচিনা বুলি কৈছে। দশন মুকুতা পান্তি, তেওঁৰ হৰিচন্দ্ৰৰ কি হৈছে দাঁত মুকুতাৰ নিচিনা, দাঁত কিপাৰি অৰ্থাৎ শাৰী, পান্তি মানে শাৰী, মুকুতাৰ নিচিনা দুই পাৰি দাঁত, সুন্দৰ দাঁত। হাস্য চন্দ্ৰমানৰ কান্তি, আৰু তেওঁৰ হাঁহিটো চন্দ্ৰমাৰ নিচিনা, মানে পোহৰ মানে তেওঁৰ হাঁহিটো চন্দ্ৰমাৰ নিচিনা সুন্দৰ প্ৰকাশমান। আৰু সৰ্বগুণে সুকুমাৰ তনু, আৰু তেওঁ সকলো গুণৰে তেওঁৰ সুকুমাৰ তনু, তেওঁৰ সুন্দৰটো খুব সুন্দৰ। আজি লাগি মাটি ধূলি নজানিব ৰাজা বুলি, দেহা হৈব মলিন কুবেশ, নিজে শিক্ষা কৰি আনি আবে জীৱা তিনি প্ৰাণী, কেনে বিধি দিলে হেনক ক্লেশ। গতিকে ইমান সুন্দৰ অৱস্থা ৰজা আছিল, ইমান সুন্দৰ তেওঁৰ কথাটো ক'লেই যে তেওঁ খুব সুন্দৰকৈ, দেখিবলৈ সুন্দৰ, চকু জুৰিও মানে কেনেকুৱা, তেওঁ উন্নত নাসিকা, তেওঁৰ দাঁত কেনেকুৱা, আৰু তেওঁৰ হাঁহিও সুন্দৰ, আৰু তেওঁৰ শৰীৰটো সুন্দৰ সুকুমাৰ। কিন্তু আজিৰ তাৰিখৰ পৰা কি হ'ল, তেওঁ সমস্ত এৰি, সমস্ত ৰাজভোগ ত্যাগ কৰি তেওঁৰ গাত মাটি ধূলি লাগি, আৰু তেওঁক কোনো যে সেইজন হৰিচন্দ্ৰ ৰজা বুলি কোনোৱে নাজানিব, কোনোৱে চিনি নাপাব, আৰু তেওঁৰ দেহটো মলিন আৰু কুবেশ অৰ্থাৎ বেয়া হৈ পৰিব, দেখিবলৈ অসুন্দৰ হৈ পৰিব। আৰু তেওঁ সদায় ভিক্ষা কৰি আনি এই তিনিটি জীৱ অৰ্থাৎ শৈবা, অৰ্থাৎ তেওঁৰ হৰিচন্দ্ৰ, তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুত্ৰ, এই তিনিটি প্ৰাণী সদায় নিজে ভিক্ষা কৰি আনি খাব লাগিব। কি হৈছে, এজন ৰজা ইমান সুন্দৰ, আৰু তেওঁ যথেষ্ট তেওঁৰ মানে তেওঁ ধাৰ্মিক ৰজাও আছিল। তেওঁ সকলোকে প্ৰজাসকলক তেওঁলোকৰ নিজৰ পুত্ৰৰ নিচিনাকে মানে কি হৈছে তেওঁ পালন কৰিছিলে, সকলোকে সমান দৃষ্টিৰে চাইছিলে। সেইকাৰণে তেওঁক এই প্ৰজাসকলে আজি পৰ্যন্ত এৰিবলৈ পৰা নাই। ইয়াৰ পিছতো আপোনালোকে চাব, ৰাস্তাটো তেওঁ খেদি খেদি আহি চাইছেহি। গতিকে সেইসকলে এইটো আলোচনা কৰিছে যে ইমান সুন্দৰ এজন ভাল ৰজা, আজিৰ তাৰিখৰ পৰা কি হব, তেওঁ সমস্ত যেতিয়া কাঢ়ি ললে, তেওঁ কোনো ৰজা বুলি চিনি নাপাব, তেওঁৰ দেহটো মলিন হৈ পৰিব, দেখিবলৈ অসুন্দৰতা হৈ পৰিব। তেওঁ সদায় নিজে ভিক্ষা কৰি তেওঁ তিনিটি জীৱক পোহপাল দিব লাগিব। গতিকে সেই বিধি ক্লেশ মানে দুখ, তেওঁ কিয় এনেকুৱা দুখ দিলা বাৰু? কালি ৰজা আছিল, আজি কিন্তু তেওঁ ভিখাৰী হল। গতিকে সেই কথাকে কৈছে, হা মাও মহাদয় চন্দ্ৰ সূৰ্য নেদেখৈ, তোৰ মুখ কমল ৰুচিৰ। হা মাও মহাদয়, আচলতে মহাদয় মানে হল মহাৰাণী বা কঠোৰ শাস্তিও বুজায়, মানে মহাদণ্ড বা কঠোৰ শাস্তিও বুজায়। গতিকে ইয়াত এতিয়া মহাদয় মানে ৰাণীয়ে বুজায়, কিন্তু ইয়াত হা মাও মহাদয় কৈছে। গতিকে হে মহাৰাণী, তোমাৰ দুখ চন্দ্ৰ সূৰ্যই নেদেখে নেকি? তোমাৰ মুখৰ সেই সুন্দৰ যিটো ৰুচিবোধ, সেইটো চন্দ্ৰ সূৰ্যই নেদেখে নেকি? সুবৰ্ণ প্ৰতিমা সম জলৈ দেহা নিৰুপম, গজগতি গমন গম্ভীৰ। সুবৰ্ণ প্ৰতিমা সম, সোণৰ প্ৰতিমাৰ নিচিনা তেওঁ সুন্দৰ, তেওঁৰ দেহটো
সুন্দৰকৈ জ্বলে, অৰ্থাৎ দেখিবলৈ সুন্দৰ, তেওঁৰ দেহটো গজগতি গম্ভীৰ, আৰু তেওঁ খোজ মহাৰাণীৰ কি হৈছে, খোজটো হাতীৰ ধৰে গহীন গম্ভীৰ। ৰত্নৰ অলকা পান্তি, যাৰ আঙ্গুলিৰ কান্তি, মুখচন্দ বিজুৰ প্ৰকাশ। ৰত্নৰ অলকা পান্তি, এনেই পান্তি মানে হৈছে শাৰী, আৰু ইয়াত কিন্তু কপালো বুজায়। গতিকে ৰত্নৰ অলকা পান্তি, তেওঁৰ অৰ্থাৎ চুলিৰ যি অলকা, সেই অলকাৰ কথাকে কৈছে, যে কপালৰ আগফালে যে ওলমি আহে। গতিকে ৰত্নৰ অলকা পান্তি, কপালত সেই অলকাৰ পান্তি, যাৰ আঙুলিৰ কান্তি, যাৰ আঙুলিৰ কান্তিয়ে পোহৰে মুখচন্দ্ৰ বিজুৰ প্ৰকাশ। আৰু মুখ চন্দ্ৰ অৰ্থাৎ মুখত কি হৈছে, বিজু মানে হৈছে নিৰ্জন বা গহীন, ইয়াত গহীন বুজাব। আৰু মুখত কি হৈছে, গহীন গম্ভীৰ প্ৰকাশ পায়। নেত কান্দোৱানে ঢাকি, জাক সৰ্বখনে থাকি, সেনমাও ভৈলন্ত উদাস। এনেই নেট মানে হৈছে পাতৰ শাৰী, বিশেষ জাল থকা নিচিনা, আৰু কান্দোৱান মানে হৈছে গণনাকাৰী নিচিনা। গতিকে ইয়াত এইটোও বুজাব যে তেওঁ সেই সকলৰ মাজতে থাকি প্ৰত্যেক সৰ্বক্ষণতে তেওঁক সেই লগোৱা লিখিছো বা তেওঁ অনুচৰ সকলে তেওঁক সহায় কৰি আছিলে, খুব আনন্দৰে আছিলে, খুব সন্তোষৰে আছিলে। কিন্তু সেইগৰাকী আজি শৈবা কি হল, উদাস হল। কৃষ্ণ আহক আৰু এখনে সুখাইল মুখ, কিমতে সহিবে দুখ, দুৰ্ঘৰ দুঃসহ পথ শ্ৰম, শৰীৰৰ আহিল ঘামি, দেখা কেনে জিও আমি, নভৈলয়াম হাক কেনে জনম। মহাপতিব্ৰতা শান্তি, ভূমি পাৱে চলি যান্তি, তাহাক দেখিয়া সৰ্বলোকে, সমস্তে মৰ্যদা গৈল হেন, হে বিপত্তি ভৈল, শৰীৰৰ দগধ কৰে শোক। হৰি হৰি ৰোহিত পাঞ্চ বৰিষতে বাপ, বচিলে কজধাৰ ভোগে, কিবা পাপ আশা কৰি, হেন দুখী দেশান্তৰী, হইলি তই কোন দৈৱ যোগে, দুগ্ধ পিয়ালা দুৱানি, পথে দিব কোন প্ৰাণী, ক্ষুধাত নপাইবে অন্ন পান, হৰিচন্দ্ৰ হৈবা শান্তি, তোৰ দুখ দেখি আতি, জানিলো সংকলিবে প্ৰাণ। কৃষ্ণ কৃষ্ণ। গতিকে এতিয়া সেইগৰাকী আই কি হল, উদাস হল। এখনে সুখাইল মুখ, কিমতে সহিব দুখ, দুৰ্ঘোৰ দুঃসহ পথ শ্ৰম,
শৰীৰ আছিল ঘামি দেখা কেনে জীও আমি নভৈল আমাৰো আমাকো কেনে জম। গতিকে এতিয়া কি হৈছে, মুখখন শুকাই আহিছে। অৰ্থাৎ তেওঁ যে তেনেকুৱা এটা পৰিৱেশৰ পৰা আজি তেনেকুৱা ভিখাৰীৰ পৰিৱেশলৈ আহিলে, এইটো স্থিতিত তেওঁ কি হৈছে, তেওঁ মুখখন শুকাই গৈছে। কেনেকৈনো এইখিনি চিন্তা কৰিছে যে কেনেকৈ এই দুখ যাতনাখিনি কেনেকৈ সহ্য কৰিম। এই দুৰ্ঘোৰ, এই ভয়ংকৰ, এই যিটো আমাৰ পশ্ৰম অৰ্থাৎ যিটো ৰাস্তাত খোজ কাঢ়োতে যিখিনি কষ্ট হয়, এইখিনি চিন্তা কৰি কৈছে শৰীৰটো ঘামি আহিলে। চোৱা আমি কেনেকৈ জীয়াই থাকো, আমাৰনো কিয় জমে নাপায়। অৰ্থাৎ কেনেকৈ কেলেনো আমাৰ মৃত্যু হৈ যোৱা নাই, এইখিনি কি কাৰণে চাই থাকিবলগীয়া হৈছে। মহাপতিব্ৰতা শান্তি ভূমি পাৱে চলি যান্তি তাহাক দেখিয়া সৰ্বলোকে অৱস্থে মৰ্যাদা গৈল সে নহয় বিপত্তি ভৈল শৰীৰ দগধ কৰ শোকে। মহাপতিব্ৰতা শান্তি অৰ্থাৎ কৈবাৰ কথা কৈছে, তেওঁ সেই ৰজাৰ নিচিনাকৈ তেওঁ ভূমি পাৱে চলি গৈছে। অৰ্থাৎ তেওঁ খালী ভৰিৰে মাটিত খোজকাঢ়ি তেওঁ যাবলগীয়া হৈছে। আৰু এই দৃশ্যটো সকলোৱে দেখিছে, তাহাকো দেখিয়া সৰ্বলোকে, তেওঁক সকলো লোকে দেখি সমস্ত মৰ্যাদা গল। এই যে ৰাণী যিটো ভাৱ আছিলে, ৰাণীক দেখিলে কেনেকে সেৱা কৰে, ৰাণীক দেখিলে কেনেকে নমস্কাৰ কৰে, তেওঁ অনুচৰসকলে তেওঁক কেনেকে মানে সেৱা বা ইত্যাদি কৰিছিলে। গতিকে আজিতো এটা বেলেগ ৰূপত দেখিছে। গতিকে বেলেগ ৰূপত দেখাৰ লগে লগে তেওঁ কি হৈছে, সেই মৰ্যাদাখিনি আৰু নাই। গতিকে সেয়াইহে আচলতে সেনহে বিপত্তি ভৈল শৰীৰৰ দগধ কৰে শোকে। সেইখিনিহে বৰ বেয়া লাগে ভাবিলে, সেইখিনিহে আচলতে বিপত্তি হল। গতিকে সেই কথাখিনিয়ে কিন্তু ভাবিলে হৃদয়খন দুখেৰে পুৰি উঠে, জ্বলি উঠে। হৰি হৰি ৰোহিতাস্য পাঞ্চ বৰিষতে বাপ বঞ্চিলে ক যুদ্ধাৰ ভোগে কিবা পাপ আছ কৰি সেন দুখী দেখান্তৰি ভৈলি তই কোন দ্ৰব্য যোগে। কৃষ্ণ কৃষ্ণ হৰি হৰি, সেই ৰোহিতাস্য পুত্ৰৰ কথা কৈছে। 5 বছৰ বয়সতে তুমি অযোধ্যাৰ যি সুখ ভোগ, যি ৰাজকুমাৰৰ যিখিনি ভোগ, সেইখিনি তুমি ত্যাগ কৰিবলগীয়া হল। কিনো পাপ কৰি আছা যে ইমান কম বয়সতে তুমি দেশৰ পৰা বাহিৰলৈ ওলাই যাবলগীয়া হল? কিনো দ্ৰব্য যুগত তোমাৰ এইখিনি হল? হে কৃষ্ণ ঈশ্বৰ, হে হৰি, তুমিয়ে জানা। দুগ্ধ পিয়া লাডু আনি পথে দিব কোনে প্ৰাণী, ক্ষুধাত নপাইবি অন্নপান হৰিচন্দ্ৰ শৈবা শান্তি, তোৰ দুখ দেখিয়াতি জানিলোহু সংকলিপে প্ৰাণ। গতিকে এতিয়া কৈছে কি, গাখীৰ বা লাড়ু এইবিলাক তুমি পথত গৈ থাকোতে তোমালোকক কোনে আনি দিব, কোন পানী আনি দিব? তোমাৰ যেতিয়া পিয়াহ লাগিব, তোমাৰ যেতিয়া ভোক লাগিব, তোমাৰ যেতিয়া ভোক লাগিব, তেতিয়া তুমি অন্ন বা পানী খাবলৈ তোমাক কোনে দিব? ক'ত পাবা তুমি? হৰিচন্দ্ৰ শৈবা, তোমালোকৰ দুখ দেখি নিশ্চয় গম পালো যে তোমালোকে আচলতে প্ৰাণেই তোমালোকৰ ত্যাগ হব। তোমালোকৰ মৃত্যু হব। অৰ্থাৎ তোমালোকে প্ৰাণ ত্যাগ কৰিব লাগিব, কাৰণ তোমালোকৰ যিটো স্থিতি হৈছে। কৃষ্ণ আহক। কৃষ্ণ কৃষ্ণ হে ৰাম ৰহ ৰহ মহাৰায়, তুমি বিনা প্ৰাণ যায়, হেন জানা হবে আমি মৰা, বচনে আশ্বাস বুলি খন্দায়ক গুল গুলি, হৃদয়ৰ খোলক খেলক উধাৰা, এই
এহি বুলি বাট ভেন্তি পাৰৈ হৱে লোটা লুটি নৃপতিক যাইবা কলে দলি প্ৰজাৰ সন্তাপ দেখি লোটকে চললৈ আছি ৰহিলন্ত ৰাজা মহাদয় লোকৰ কাৰুণ্যবাণী শুনি মৰ্ম জানিলে ক অন্তৰ্গতে দহে হৰিৰ ধৰি বেনু আৰি চিত ভৈল ৰাজা বিমোহিত দেখিলন্ত শোকৰ জমক প্ৰবোধিলা পতেশ্বৰী নিজ ধৰ্ম মনে ধৰি কত বেলি ভৈলা সন্ধুক্ষণ শোকে গদ গদ মাত হবা হাংকে বলিলন্ত শুনা হবে নৰ নাৰী গণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া কি হৈছে আকৌ কৈছে যে ৰহ ৰহ এই অৰ্থাৎ এই প্ৰজাসকলে এই কথাখিনিকে তেওঁলোকে পাতি আছে বা তেওঁক ৰাস্তাত এইখিনি সকলোৱে ৰৈ চাই আছে। এতিয়া কৈছে কি ৰহ ৰহ মহাৰায় তুমি বিনা প্ৰাণ যায় হেন জানা হবে আমি মৰা বচনে আশ্বাস বুলি খন্দায়ুক গল গলি হৃদয়ৰ হেলক উধাৰা। গতিকে তেওঁলোকে কি কৈছে ৰহ ৰবা ৰোৱা ৰহ ৰহ মহাৰাজ অৰ্থাৎ মহাৰাজ ৰবা ৰবা তোমাৰ অবিহনে আমাৰ প্ৰাণ যায় আৰু আমাৰ যেতিয়া প্ৰাণ যায় আমি আচলতে সকলো তোমাৰ অবিহনে আমি মৰা যেন হৈ যাওঁ। গতিকে বচনে অৰ্থাৎ কথাই হলো আশ্বাস কৰা যে খন্দায়ুক গল গলি আমাৰ হৃদয়ৰ হেলক উধাৰা আমাৰ হৃদয়ত যে তোমাৰ যিটো বিৰহ তুমি যে গুচি যাবা তোমাৰ অবিহনে আমাৰ যিখিনি দুখ সেই দুখৰ যিটো হেল আমাৰ হৃদয়ৰ পৰা উদ্ধাৰ কৰা। এহি বুলি বাট ভেন্তি পাৰৈ হবে লোটা লুটি নিপতিক যাইবা নেদয় প্ৰজাৰ সন্তাপ দেখি লোটকে চলল আখি ৰহিলন্ত ৰাজা মহাদয়। এহি বুলি এনেকে ধৰণে কৈ সকলোৱে কি কৰিছে তেওঁক বাটত আগুচি ধৰিছে অৰ্থাৎ তেওঁক যাবলৈ দিয়া নাই আৰু সকলোৱে কি হৈছে লোটা লুটি অৰ্থাৎ বাগৰি বাগৰি তেওঁৰ চৰণত ধৰি তেওঁক যাবলৈ মানা কৰিছে। এতিয়া প্ৰজাৰ সন্তাপত সি প্ৰজাসকলৰ এই দুখ দেখি কি হৈছে চকুৰে লোটকে চলল আখি চকুৰে চকু পানী বৈ গৈছে আৰু ৰহিলন্ত ৰাজা মহোদয় ৰজা আৰু মহাদয় মানে ৰাণী অৰ্থাৎ হৰিচন্দ্ৰ আৰু শৈবা ইহঁতৰ কি হৈছে এই প্ৰজাসকলৰ দুখ তেওঁলোকৰ যিটো আকুল কাকুতি তেওঁৰ অবিহনে যে তেওঁলোকে থাকিব নোৱাৰে এই দৃশ্যটো দেখি তেওঁলোকৰ চকু পানী বৈ গৈছে। লোকৰ কাৰুণ্য বাণী শুনি মৰ্ম জানিলে ক অন্তৰ্গতয়ে দহে শৰীৰক ধৰিবে নোৱাৰি চিত ভৈল ৰাজা বিমোহিত দেখিলন্ত শোকৰ জমক। এই লোকসকলে অৰ্থাৎ তেওঁ প্ৰজাসকলে যি কাৰুণ্যবাণী যি কৰুণ দুখৰ কথা এই কথাখিনি শুনি কি হৈছে তেওঁলোকৰ ভিতৰত যিটো মৰ্ম সেই কথাখিনি জানিলে আৰু এই কথাখিনি জনাৰ পিছত অন্তৰ্গতে দহে শৰীৰক ৰজাৰ কি হৈছে হৃদয়ত এই কথাখিনিয়ে
লোকৰ এই যিখিনি কাৰুণ্যবাণী তেওঁক যে মানা কৰিছে নাযাব, ভৰিত ধৰিছে, চৰণত ধৰিছে, লুটালুটিকে বাগৰি পৰিছে, এই দৃশ্যটো দেখি তেওঁলোকৰ হৃদয়ৰ কথাখিনি গম পায়, তেওঁলোকৰ যিখিনি দুখ জানি তেওঁ কি হৈছে হৃদয়ত অন্তৰত তেওঁ শৰীৰক তেওঁ দুখ পাইছে, আচলতে তেওঁ জ্বলি গৈছে। গতিকে ধৰিবে নোৱাৰি চিত ভৈল ৰাজা বিমোহিত, তেওঁ এই দুখখিনি দেখি তেওঁ মনটোক স্থিৰ কৰি ৰাখিব নোৱাৰি তেওঁ বিমোহিত হল, আৰু তেওঁ কি হৈছে শোকৰ জম, অৰ্থাৎ দেখিলন্ত শোকৰ জম, অৰ্থাৎ তেওঁ মহা দুখ পালে। দুখৰ যিটো জম অৰ্থাৎ দুখ, তেওঁ দুখ পালে, আৰু প্ৰভু দিলা পতেশ্বৰী নিজ ধৰ্ম মনে ধৰি কটু বেলি ভৈলা সন্দুক্ষণ, শোকে গদ গদ মাত সবাংকে বলিলন্ত শুনা হব নৰ নাৰীগণ। অৰ্থাৎ প্ৰভু দিলা পতেশ্বৰী, তাৰপিছত পতেশ্বৰী মানে শৈবাই কি হৈছে তেওঁ প্ৰভুত অৰ্থাৎ সকলোকে সান্তনা দিছে, নিজ ধৰ্ম মনে ধৰি তেওঁৰ সেইখিনি কৰ্তব্য যে তেওঁলোকক সান্তনা দিব লাগিব, কাৰণ নিজৰ ধৰ্ম অৰ্থাৎ মহাৰাণী এইটো যাবই লাগিব, কাৰণ তেওঁ স্বামীয়ে এইখিনি নিজে দান দিছে, গতিকে এইখিনি পালন কৰিব লাগিব। গতিকে তেওঁৰ যিটো ধৰ্ম এফালে তেওঁ যাব লাগিব আৰু প্ৰজাসকলকো সান্তনা দিব লাগিব, সেইটোকে নিজৰ ধৰ্ম, তেওঁ যিখিনি মই কৰিবলগীয়া মোৰ পালনীয় যিখিনি কৰ্ম সেই কথাৰে তাৰমানে তেওঁ মনতে ভাবি তেওঁ কি হৈছে কটু বেলি ভৈলা সন্দুক্ষণ, অলপমান দেৰি পিছত গৈ সন্দুক্ষণ, সন্দুক্ষণ মানে সন্ধিক্ষণ, আচলতে আমাৰ দিনটো সন্ধিক্ষণ তিনিটা থাকে, অৰ্থাৎ দুটা ক্ষণ, দুটা সময়ৰ যিটো সন্ধি, সেই সন্ধি ক্ষণটোকে সন্ধিয়া বুলিও কওঁ আমি। আচলতে সন্ধিয়া তিনিটা থাকে, সন্ধিক্ষণ তিনিটা থাকে, ৰাতিপুৱা, দুপৰ বেলা আৰু গধূলি। গতিকে দুটা সময়ৰ মিল ক্ষণটো সন্ধিক্ষণ, গতিকে ইয়াক কৈছে কটু বেলি ভৈলা সন্দুক্ষণ। গতিকে সেই তেনেকুৱা মানে এটা সন্ধিক্ষণ আহিলেগে। শোকে গদ গদ মাত সবাংকে বলিলন্ত শুনা হব নৰ নাৰীগণ। আৰু যেতিয়া এটা সময় আহিলে সেই সন্ধিক্ষণত কি কৰিলে তেওঁ শোকেৰে অৰ্থাৎ দুখেৰে থোকা থুকিৰি মাতেৰে সকলোকে তেওঁ কলে, কি কলে যে হেৰা নৰ নাৰীসকল শুনাচোন, কৃষ্ণ আহক। কৃষ্ণ কৃষ্ণ। হেৰা তুমি হবে হেন কৰা, আমাৰ বচন ধৰা, দাৰুণ সন্তাপ পৰিহৰা, সুস্থ হৈয়া নৰ নাৰী যায়ো হবে খৰা ঘৰি, ঋষি কলিপতি বুলি ধৰা, যেৱে দায়াছে মোক ওলটা সমষ্টি লোক, কেনে বাধৰন্ত ঋষি পাক, নধৰিবা গুণ দুখ এৰা, হৱে সন্ত মৰা বুলি সন্তাপয়াম মহাজল বেগে যেন একথা নহয়ে ক্ষণ, খাটিনে থাকি মিল যাই, বান্ধৱৰ সমাগম জানি বাহা হেহি সম, অসাৰ সংসাৰ সমুদায়, বিচাৰত হবে মিছা তাক কোনে কৰে ইচ্ছা, জাত কিছু জ্ঞান সম্পদিল, হেন জানি এৰা মৰ্ম পালি নিজ ধৰ্ম,
এহি বুলি ৰাজা প্ৰবধিল। কৃষ্ণ একত্ৰিত কৰি দিওঁ কৃষ্ণ। নমো নমো হৰি পদ পংকজ যুগল হিৰে দণ্ডৱতে পৰিহত বাৰ হৰিৰ চৰণ হেমি কৃষ্ণৰ কিংকৰ কবি ছবি ৰচিল পয়াৰ শুনা হবে বলো শীঘ্ৰিত কৃষ্ণ তয়ৰ পিয়চিত এৰায়ান কথা হবে বিচাৰ আসনত বহি থাকি হৰি হৰি বোলা ডাকি যেৱে আছে বৈকুণ্ঠ হৰি ৰাম ৰাম। কৃষ্ণ এতিয়া কৈছে তুমি হবে হেন কৰা আমাৰো বতন ধৰা দাৰুণ সন্তাপ পৰিহৰা সুস্থ হৈয়া নৰনাৰী যায়ো হবে ঘৰা ঘৰি ঋষিক নিপতি বুলি ধৰা। গতিকে যেতিয়া এই কথাখিনি আহি আহি এটা সন্দুক্ষণ পালেহি তেতিয়া শৈবা ৰাণীয়ে কি কৈছে, তেওঁ যিখিনি কবলগীয়া কথা, যিখিনি তেওঁৰ মানে ধৰ্মত পৰে, সেইখিনি কথা তেওঁ এতিয়া হে নৰনাৰীসকল শুনাচোন, তোমালোকে এইখিনিহে কৰা, যে কি কৰা, আমাৰ বচন আমি যিখিনি কৈছো সেইখিনি তোমালোকে পালন কৰা। তোমালোকৰ সেই দাৰুণ সন্তাপ, তোমালোকৰ যে সেই দুখ লগা যিখিনি কথা, তোমালোকৰ যে সেইখিনি যিখিনি দুখ সন্তাপখিনি তোমালোকে হৃদয়ৰ পৰা আঁতৰ কৰা। আৰু হৃদয়ৰ পৰা আঁতৰ কৰি সুস্থ হৈয়া নৰনাৰী তোমালোক সুস্থ হোৱা। অৰ্থাৎ এই দুখ থকাটো এক প্ৰকাৰৰ মানুহৰ হৃদয়ত বা মানুহৰ মনত দুখ যদি থাকে, সেইটো আচলতে সুস্থ নহয়, সেইটো এটা অসুস্থ এটা পৰিস্থিতি বুলিহে ধৰা হয়। গতিকে সুস্থ হবলৈ হলে কি হব, সেই দুখ সন্তাপ বিলাক তোমালোকৰ সেই নৰনাৰীসকল তোমালোকৰ মনৰ পৰা আঁতৰ কৰা, দূৰ কৰা। আৰু তোমালোকে নিজৰ নিজৰ ঘৰলৈ তোমালোকে সকলোৱে যোৱাগে। আৰু ঘৰলৈ গৈ সেই যে যি ঋষি যাক আমি সমস্ত দিলো বিশ্বামিত্ৰ, তেওঁক তোমালোকৰ ৰজা বুলি গ্ৰহণ কৰা। আমাৰ হাতত আৰু সেই ৰাজভাৰ নাই, সেই ৰাজ দায়িত্ব নাই, আমি সমস্ত দিলো, আমি এতিয়া পথৰ ভিক্ষু হয়। গতিকে তোমালোকে মনত দুখ পৰিহৰি আমাৰ প্ৰতি যি মৰম স্নেহ আছিলে সেইবিলাক সমস্ত ত্যাগ কৰি তোমালোকে মনৰ পৰা সেই আমাৰ প্ৰতি যিখিনি বিৰহ দুখ সেইখিনি সমস্তখিনি আঁতৰ কৰি তোমালোকৰ হৃদয়ৰ পৰা সেই দাৰুণ সন্তাপ পৰিহাৰ কৰি তোমালোকে সুস্থ হোৱা। আৰু তোমালোকে নিজৰ নিজৰ ঘৰলৈ সকলো গুচি যোৱা আৰু নিজৰ নিজৰ ঘৰা ঘৰি গৈ সেই ঋষিকে তোমালোকে মহাৰাজ বুলি গ্ৰহণ কৰা। যেবে দায় আছে মুক ওলটা সমস্ত লোক কেনবা ধৰন্ত ঋষি পাক। যদি তোমালোকৰ সেই মানে প্ৰজাসকলক কৈছে যে হে নৰনাৰীসকল, তোমালোকৰ যদি আমাৰ প্ৰতি মোৰ প্ৰতি দয়া আছে তেতিয়াহ'লে তোমালোকে সমস্তে উলটি যোৱা। কাৰণ নহলে ঋষিয়ে আমাক পাক ধৰিব, আমাক দুখ ধৰিব। নধৰিবা দুখ গুণ এৰা হবে অসন্তোষ মৰা বুলি সন্তাপ আমাক। গতিকে এইখিনি তোমালোকক যে উলটি যাবলৈ কৈছো, নহলে যে আমাক ঋষিয়ে যে এই দুখ কষ্ট দিব, আমাক পাক ধৰিব, এই কথাখিনি কোৱাৰ কাৰণে, কিন্তু আমাক তোমালোকে দুখ গুণ নধৰিবা, আমাক তোমালোকে ভুল নুবুজিবা। গতিকে
তোমালোকৰ মনত যিখিনি অসন্তোষ আছে সমস্তখিনি ত্যাগ কৰা, আৰু আজিৰ পৰা আমি যে মৃত্যু বা আমি যে মৰিলো বুলি ধৰিবা, আমি যে এই পৃথিৱীত নাই বুলি আমাক ধৰিবা। গতিকে যেনেকৈ এজন মানুহৰ মৃত্যু হোৱাৰ পিছত এদিন দুদিনৰ কেইদিনমানৰ পিছত যেনেকৈ সেই দুখখিনি আৰু তেওঁৰ প্ৰতি নাথাকে, সেইখিনি ঠিক তেনেধৰণে আমাকো মৃত বুলি ধৰি আমাৰ প্ৰতি যিখিনি মৰম স্নেহ দুখ আছিলে সেইখিনি ত্যাগ কৰা। মহাজল বেগ যেন একত থান হুৱে ফেন, খানিতে ক থাকি মিলি যায়। এই যে পানী যেতিয়া খুব গতিবেগেৰে, ধৰক আমি জান বা পুখুৰী বা আমাৰ বিলত বা আমাৰ পথাৰত আমি দেখিছো, যেতিয়া পানী খুব গতিবেগেৰে যায় এটা নিৰ্দিষ্ট জেগাত গৈ তাত কি হয়, ফেন জমা হয়। সেই ফেনখিনি জমা হৈ এটা সময়ত কি হয়, আকৌ সেই ফেনখিনি নাইকিয়াও হৈ যায়। গতিকে মহাজল বেগে যেন এক থান হুৱে ফেন, মহা গতিবেগ পানী যেতিয়া যায় গৈ এটা নিৰ্দিষ্ট জেগাত যেতিয়া ধৰক পৰেগৈ বা হেৰি হয়, তাত কি হয়, ফেন গোট খায়। আৰু খন্তেকৰ এঘন্টা বা আধা ঘন্টা বা 10 মিনিটৰ পিছত বা অকমান পিছতে কেতিয়াবা কি হয়, সেই ফেনখিনি নাইকিয়া হৈ যায়। গতিকে বান্ধৱৰ যিটো সমাগম, আমাৰ সাংসাৰিক ব্যৱস্থাৰ যিটো সমাগম, আজি মোৰ ক'ত আছিলে, আজি মই ক'ৰ পৰা আহিলো কোনে জানে, মোৰ ল'ৰা ছোৱালী ক'ৰ পৰা আহিছে কোনে জানে, মোৰ মা দেউতা ক'ৰ পৰা আহিছে কোনে জানে। গতিকে সকলো আমি আহোঁতেতো অকলে আহিছিলো, আহি আমি আকৌ কি হ'ল, ইয়াত এটা পৰিয়াল গঠন হ'ল। আকৌ যেনেকৈ আহিছিলো তেনেকৈ ইটোৰ পিছত সিটো, অৰ্থাৎ মা দেউতা যাব, আমি যাম, আমাৰ ল'ৰা ছোৱালী যাব, গতিকে আকৌ নাইকিয়া হৈ যাব। গতিকে এই সংসাৰৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো ভগৱন্তই তেনেকেই বনাইছে। গতিকে আমি চকুৱে প্ৰকৃততে যিখিনি দেখিছো সেইখিনি প্ৰকৃততে অবস্তু হয়। গতিকে আমি বস্তুক লাগিহে আমি আগবাঢ়িব লাগে। এই সংসাৰৰ ব্যৱস্থাবিলাক হৈছে অবস্তু। যেনেকৈ পানী বটল, পানী আৰু বটল, এতিয়া এবটল এপোৱা বা আধা লিটাৰ পানীৰ দাম 10 টকা, কিন্তু সেই 10 টকা পইচা দি আমি বটলটো কিনা নাই, বটলৰ ভিতৰত থকা পানীখিনিহে কিনিছো। বটলটো কিনিছো নাই কিনা। আমি বটলটো কেলে কিনিম, বটল ৰাস্তাই ঘাটে ঢেৰ পৰি থাকে, কিন্তু আমি কিনিছো কি, পানী। গতিকে পানীটোহে বস্তু আৰু বটলটো হৈছে অবস্তু। বটলটোৱে পানীখিনিক ধৰি ৰাখিছে সঁচা, কিন্তু আমি তথাপিতো বটলটো কিনা নাই, ভিতৰৰ পানীখিনি কিনিছো। গতিকে এই সংসাৰখনত ভগৱন্তই এটা নীতি নিয়ম, এটা ব্যৱস্থাৰে এই সংসাৰখন চলাইছে। আমি তাত মাত্ৰ অবস্তু, আচলতে ভগৱন্ত বস্তুৱে হৈছে মূল বস্তু। গতিকে এই সংসাৰৰ যিবিলাক ব্যৱস্থা, ধন জন জীৱন যৌৱন, এইবিলাক কি হৈছে খন্তেকীয়া, এইবিলাক স্থায়ী নহয়। মৃত্যুৰ কুটুম বংশ পৰিয়াল এইবিলাক স্থায়ী নহয়, খন্তেকীয়া। সাগৰৰ কি কয়, পানীৰ গতিবেগত হোৱা সৃষ্টি ফেনৰ নিচিনা, খন্তেকতে আছে, খন্তেকতে নাইকিয়া হব। গতিকে বান্ধৱৰ বন্ধু বৰ্গ মৃত্যুৰ কুটুমৰ যিটো সমাগম, যিটো একত্ৰিতকৰণ, সেই ঠিক তেনেকুৱা খন্তেকৰ কাৰণে আছে আৰু খন্তেকৰ কাৰণে নাই। গতিকে অসাৰ সংসাৰ সমুদায়, এই সংসাৰখনত যিমান বস্তু আছে, সংসাৰখনকে আৰম্ভ কৰি যিমান বস্তু আছে সমুদায়, সমস্ত বস্তু অসাৰ। অসাৰ মানে সাৰ নহয়, সাৰ মানে মূল বস্তু নহয়, অসাৰ, সাৰ অংশ নহয়, ই সাৰ নহয়, ই অসাৰ। সাৰ হৈছে একমাত্ৰ ভগৱান। গতিকে এই যিখন সংসাৰ, এই অসাৰ সংসাৰখনৰ যিখনৰ কোনো স্থায়ী নহয়, ইয়াক লৈ আমি কি হৈছে, এই বৈষয়িক জ্ঞান বা এইবিলাকত আমি বিশেষভাৱে সোমাই থাকিব নালাগে। আমাৰ কৰ্মফল, আমাৰ কৰ্মৰ প্ৰত্যেকটো কৰ্মৰে ফল থাকে, প্ৰত্যেক কৰ্মৰে ফল আছে, আৰু আমি আজি সমস্তই কৰ্ম ফলেই ভোগ কৰি আছো। কোনোবাই সুখত আছে সেয়াও কৰ্মফল, কোনোবাই দুখত আছে সেয়াও কৰ্মফল, কোনোবাই ৰোগত গ্ৰস্ত হৈ আছে সেয়াও কৰ্মফল, আৰু কোনোবাই ৰোগ ব্যাধি নিৰাময় সুন্দৰভাৱে
এটা সুস্থ এটা স্বাস্থ্য লৈ সুন্দৰভাৱে জীৱন অতিবাহিত কৰিছে, সেয়াও কৰ্মফল। গতিকে আমি যিয়েই কৰ্ম নকৰো, কৰ্মটো কৰাৰ আগত কিন্তু এবাৰ বিচাৰ কৰিব লাগিব, কাৰণ কৰ্ম কৰিলেই তাৰ পৰা ফল অৱশ্যে আছে, আৰু সেই ফল আমাক ভগৱন্তই কৃপা কৰিব। গতিকে প্ৰত্যেক কৰ্মৰ আঁৰতে ফল থাকে। গতিকে কৰ্মটো কৰাৰ আগতে আমি এবাৰ ভাবি চাব লাগে, আৰু কৰ্মটো যাতে ভাল কৰ্ম হয় নিৰ্বাচন কৰিহে কৰ্ম কৰিব লাগে। কিন্তু আকৌ কৰ্মফলটো আমি আশা কৰিব নালাগে, কাৰণ কৰ্মফল যদি আমি আশা কৰো তেতিয়াহ'লে আমি সংসাৰৰ বন্ধনত পৰিম। গতিকে কৰ্ম কৰিব লাগে, ভাল কৰ্ম বিচাৰ কৰি কৰ্ম কৰিব লাগে, কাৰণ আমি জানো যে কৰ্মৰ ফল আছে। গতিকে ফলটো পাবলৈ কাৰণে আমি সদায় বিচাৰ কৰি আৰম্ভণিতে ভাল কৰ্ম কৰিব লাগে, কিন্তু কৰ্ম কৰি আকৌ ফলৰ লোভ কৰিব নালাগে। ভগৱন্তৰ চৰণত ইয়াক অৰ্পণ কৰি আমি এই কৰ্ম কৰিব লাগে, তেতিয়া আমি কৰ্মবন্ধনৰ পৰা আমি সদায় মুক্ত থাকিম। গতিকে গুৰুজনে আমাক এইখিনি কথাকে কৈছে বুলি আমি ভাবিছো যে এই সংসাৰখন মিছা, ই জলৰ ৰেখাৰ নিচিনা, ই পানীৰ ফেনৰ নিচিনা, খন্তেকতে আছে খন্তেকতে নাই। বিচাৰত হবে মিছা, তাক কোনে কৰে ইচ্ছা, জাত কিছু জ্ঞান সম্পজিল। বিচাৰ কৰি চাম আমি যেতিয়া, দেখিম আমি সমস্ত মিছা। গতিকে মিছা বস্তু এটাক তাক কোনে কৰিছে, তাকনো কোনে ইচ্ছা কৰে। গতিকে এইটোৰ ওপৰত যিসকলৰ জ্ঞান হ'ল, হেন জানি এৰা মৰ্ম, পালিওকো নিজ ধৰ্ম, এহি বুলি ৰাজা প্ৰবোধিল। গতিকে এইখিনি জনাৰ পিছত যে সংসাৰৰ ব্যৱস্থাটো স্থায়ী নহয়, খন্তেকীয়া, আজি ৰজাই ৰাজভোগ ত্যাগ কৰি যাবলগীয়া হৈছে, কিন্তু সদায়তো ৰজা হৈ নাথাকে। এদিন তেওঁ এই পৃথিৱীয়ে এৰি যাবগৈ লাগিব, তেওঁ এই দেশ ত্যাগ কৰিবই লাগিব। গতিকে অকমান আগত বা পিছত হৈছে। গতিকে ইয়াৰ ওপৰত যাৰ জ্ঞান উপজিলে, যিসকলে এই কথাখিনি আজি আমি বুজি পালো, হেন জানি ৰাজা এৰা মৰ্ম, গতিকে এইবোৰ দুখ চিন্তা কৰি লাভ নাই। গতিকে ইয়াৰ যিটো মৰ্ম, ইয়াৰ দুখ, সেইটো মনৰ পৰা ত্যাগ কৰা, আৰু সকলোৱে নিজৰ নিজৰ ধৰ্ম যিটো পালন কৰা, সেনেকে ধৰণেই ৰজাই কি হৈছে, সকলোকে প্ৰভূত বচন আগবঢ়ালে। নমো নমো হৰিপদ, পংকজ যুগল হিৰে, দণ্ডবতে পৰি শতবাৰ। এতিয়া গুৰুজনাই কৈছে, হে কৃষ্ণ, তোমাৰ চৰণত নমস্কাৰ জনাইছো, সেৱা জনাইছো, প্ৰাৰ্থনা জনাইছো। ক'ত? তোমাৰ পংকজ যুগল হিৰে, তোমাৰ পংকজ পদুম ফুল নিচিনা চৰণ যুগল মোৰ শিৰেৰে দণ্ডবতে পৰি শতবাৰ সেৱা প্ৰণাম জনাইছো। হৰিৰ চৰণ হেবি কৃষ্ণৰ কিংকৰ কবি, ছবি বন্ধে ৰচিল পয়াৰ। হৰিৰ চৰণত সেৱা কৰি কৃষ্ণৰ কিংকৰ কবি, অৰ্থাৎ কৃষ্ণৰ দাস, কৃষ্ণৰ অনুচৰ কোন? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। ছবি বন্ধে, এই ছবি ভাগি প্ৰয়াৰ কৰিলে, ৰচনা কৰিলে। শুনা হবে বোলা হিত, কৃষ্ণ অৰ্পিউচিত। গতিকে এয়াই মূল কথা। এয়া আমাক গুৰুজনে উপদেশ দিছে যে আমি সকলোৰে যদি নিজৰ নিজৰ হিত কথা চিন্তা কৰিছো, তেতিয়াহ'লে আমি কি কৰিব লাগিব? ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত কি কৰিব লাগিব? আমি চিতটো অৰ্পণ কৰিব লাগিব। চিত মনৰ এটা অংশ। যতেকো ইন্দ্ৰিয় মনৰ অধীন, মনৰেহে আজ্ঞা পালে থাকে ৰাতি দিন। গতিকে আমাৰ 10টা কৰ্ম ইন্দ্ৰিয়, চকু কাণ নাক পৰা আৰম্ভ কৰি হাত ভৰি গুজ্জলিংগ নাভিলৈকে 10টা আমাৰ কৰ্ম ইন্দ্ৰিয় আছে। তাৰপিছত আকৌ আমাৰ মন ইন্দ্ৰিয় আছে এটা মনৰে আকৌ 4টা ভাগ আছে, মন, বুদ্ধি, অহংকাৰ আৰু চিত। গতিকে চিতত স্বয়ং বাসুদেৱ। গতিকে এই চিত অৰ্থাৎ মনটো ভগৱন্তৰ চৰণত অৰ্পণ কৰা। কাৰণ মনটো যদি আমি ঈশ্বৰৰ চৰণত ৰাখো, তেতিয়াহ'লে আমাক আৰু
কোনো একো কৰিব নোৱাৰে। মনেই হৈছে আমাৰ ইন্দ্ৰিয়সকলৰ ভিতৰত ৰজা, কাৰণ মনৰহে আজ্ঞা সদায় ৰাতিয়ে দিনে পালি থাকে। সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ধৰ্ম ব্যৱস্থাত, নাম ধৰ্ম ব্যৱস্থাত কায় বাক্য মন আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰো। ভগৱন্তৰ নাম গতিকে লবলৈ হলে কি কৈছে যে শুনা হবে লোকহিত। যদি নিজৰ আমি সকলোৱে হিত বিচাৰিছো, তেতিয়াহলে ভগৱন্ত কৃষ্ণৰ চৰণত আমি মনটো চিতটো অৰ্পণ কৰিব লাগিব। আৰু অৰ্পণ কৰি আমি ভগৱানৰ নাম ল'ব লাগিব। এৰা আন কথা হবে মিছা। একমাত্ৰ ভগৱন্ত কৃষ্ণৰ চৰণহে মিছা। আৰু বাকী সমস্তখিনি মিছা বস্তু। গতিকে সমস্তখিনি ত্যাগ কৰি ভগৱন্তৰ চৰণতহে মনটো অৰ্পণ কৰি দিব লাগে। এৰান কথা হবে মিছা, অৰ্থাৎ আমাৰ মনটো অন্য বস্তুত লগাব নালাগে, কাৰণ সেইবিলাক কথা মিছা। কৃষ্ণৰ বাদে সমস্ত মিছা। আমি চকুৱে যিমান বস্তু দেখিছো এইবোৰ সমস্ত মিছা। অখন্ত জগতখানত তোমাতো উদ্ভৱ ভইলা, সন্ত হেন প্ৰকাশে সদায়, কৰ্মজৰ মনুষ্য তাতে মগন ভইলা, নুবুজি বেদৰ অভিপ্ৰায়। এই গোটেই জগতখনেই অখন্ত। অখন্ত মানে মিছা। সত্য একমাত্ৰ ঈশ্বৰ। কিন্তু যদিও এই জগতখন, এই ব্ৰহ্মাণ্ডখন অসত্য, কিন্তু ই এটা সত্য বস্তুৰ পৰা উৎপত্তি হৈছে। গতিকে আমি ইয়াক দেখাত কিছু লোকৰ কাৰণে সঁচা যেন লাগিব পাৰে, কিন্তু যিসকল কৰ্মত জড় সেইসকলে কিন্তু ইয়াতে কি হৈছে, মুগ্ধ হৈ আছে। ইয়াতে এই বিষয় বাসনা, এই বৈষয়িক ব্যৱস্থাত সোমাই কি হৈ আছে, মজবুত হৈ আছে আৰু নিজৰ দেহটো, নিজৰ মনটোক বিকল কৰি পেলাইছে। গতিকে অলপমান মিউট কৰক, আৰু বেছি দেৰি নকওঁ দেই। এয়া অকল এক লাইন আছে আৰু কৃষ্ণ। এৰা আন কথা হবে মিছা। গতিকে একমাত্ৰ ঈশ্বৰহে সঁচা, বাকী সমস্তখিনি মিছা। গতিকে সত্য বস্তুত গুৰুজনাই কৈছে যে কৃষ্ণতে মনটো অৰ্পণ কৰি দিয়া, চিতটো অৰ্পণ কৰি দিয়া। যদি নিজৰ হিত কথা চিন্তা কৰিছা, আৰু বাকীখিনি সব মিছা বুলি ত্যাগ কৰা। আসনতে বহি থাকি হৰি হৰি বোলা থাকি, যেবে আছে বৈকুণ্ঠ ইচ্ছা। গতিকে আমি সকলোৱে নিজৰ আসনত থাকি আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই অনুষ্ঠান ভাগি আমি শ্ৰৱণ কৰি আছো। হৰিচন্দ্ৰ উপাখ্যান গুৰুজনাৰ এই বিৰল লিখনি কি হৈছে, আমি শ্ৰৱণ কৰি আছো। গতিকে আসনতে থাকি সকলোৱে এই ভগৱন্তৰ কথা চিন্তা কৰি সমস্ত জনে ঈশ্বৰ কৃষ্ণৰ নাম লোৱা, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু যদি বৈকুণ্ঠত যাবলৈ ইচ্ছা আছে, ঈশ্বৰৰ নাম ল'বই লাগিব। কাৰণ আপোনালোকে জানে যে একমাত্ৰ ভগৱন্তইহে এই সংসাৰখনৰ তাৰণ কৰিব পাৰে। তেওঁহে তাৰণ হয় আৰু তেওঁহে কাৰণহাৰী। গতিকে তেওঁ যদি এই সংসাৰখন তৰাই নিনিয়ে, আৰু এই ব্যৱস্থাটো কাৰো হাতত নাই, একমাত্ৰ ভগৱন্তৰ হাতত আছে। কাৰণ বৈকুণ্ঠখন আপোনালোকে জানে, ভাগৱতত পাইছে যে একমাত্ৰ ভগৱন্ত ঈশ্বৰ কৃষ্ণই বৈকুণ্ঠ ভকতসকলৰ কাৰণে বিশেষকৈ বনাইছে। কিন্তু সেই বৈকুণ্ঠত যাবলৈ কাৰণে কি কৰিব লাগিব, আমি ভগৱন্তৰ নাম, ঈশ্বৰ কৃষ্ণৰ নাম ল'ব লাগিব। আৰু তেওঁৰ চৰণত, তেওঁৰ নাম লোৱাৰ আগতে কি কৰিব লাগিব, আমি মনটো কায় বাক্য মন তেওঁৰ চৰণত অৰ্পণ কৰিব লাগিব। আৰু সেই অৰ্পণ কৰা ব্যৱস্থাটোকে শৰণ বুলি কয়, আশ্ৰয়। গতিকে আমি ভগৱন্তৰ চৰণত আশ্ৰয় লৈ সুদৃঢ় বিশ্বাসে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম ল'ব লাগিব। আৰু তেতিয়া আমি নিশ্চয় বৈকুণ্ঠলৈ, অৰ্থাৎ ভগৱন্তৰ চৰণলৈ যাব পাৰিম। পৰম গতি আমি গ্ৰহণ কৰিব পাৰিম। কৃষ্ণ ইয়াতে ৰাখিম চাগে। কৃষ্ণ জয় গুৰু শংকৰ, সেৱা জনালো। কৃষ্ণ 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 কৃষ্ণ। হেয়া নমো নমো হৰি পদ, পংকজ যুগল হিৰে, দণ্ডৱতে পৰিহত বাৰ,
হৰিৰ চৰণ সেবি কৃষ্ণৰ কিংকৰ কবি ছবি বন্ধে ৰচিল প্ৰণয়ৰ শুনা হবে বলহিত কৃষ্ণ তৰ পিয়সিত এৰায়ন কথা হবে মিছা শাসনত বহি থাকি হৰি হৰি বোলা ডাকি যেৱে আছে বৈকুণ্ঠ কলি হৰি ৰাম ৰাম জয়